চামুগুৰিঘাটৰ আগ্ৰিভামত সদৌ অসম মগৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। अखिल असम मगर संघ शोणितपुर जिला समिति उद्योग में मैट्रिक र हायर सेकेंडरी में प्रथम र द्वितीय स्थान प्राप्त करने छात्र छात्रीहरूलाई आज यहाँ हार्दिक अभिनन्दन समारोह आयोजन गरिएको थियो। চামুগুৰিঘাটৰ আগ্ৰিভামৰ মগৰ সংঘ ভৱনত সদৌ অসম মগৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতিৰ সহযোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় গৌৰৱ কঢ়িয়ানা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ মগৰ সংঘৰ সভাপতি দিলীপ কেপচাকীৰ সভাপতিত্বত দেওবাৰে আবেলি অনুষ্ঠিত অনুষ্ঠানটিৰ আধাৰে জিলা মগৰ সংঘৰ সম্পাদক বিকাশ চমালে অনুষ্ঠানটিৰ শতাধিক কৃতি ছাত্ৰ ছাত্ৰী প্ৰতিগৰাকী একোখনকৈ ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰি মানপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে এগৰাকী সামৰিক অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি মগৰ সমাজলৈ গৌৰৱ কঢ়িয়ানা আৰমান থাপাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সাহিত্য একাডেমী বঁটাপ্ৰাপক ছত্ৰমান চুব্বাই অভিনন্দন অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দিয়া তত্ত্বগধুৰ মন্তব্যৰ জৰিয়তে সকলোকে একোগৰাকী দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মগৰ সংঘৰ কেন্দ্ৰীয় অধ্যক্ষ ৰেখৰাজ পূৰ্বচানী। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে মগৰ সংঘৰ কেন্দ্ৰীয় উপসভাপতি সঞ্জয় ৰাণা, শোণিতপুৰ জিলা মগৰ সংঘৰ শিক্ষা সচিব কিৰণ আলে, ৰাজনৈতিক উপদেষ্টা কিশোৰ থাপা, শোণিতপুৰ জিলা মগৰ সংঘৰ সম্পাদক সঞ্জীৱ ৰাণাই। আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন কামাণ্ডেণ্ট প্ৰসাদ থাপাৰ লগতে বহুকেইগৰাকী গণমান্য ব্যক্তিয়ে। অনুষ্ঠানটিত সৰ্বাত্মকৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অংশগ্ৰহণকাৰীসকলক উদ্যোক্তাসকলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়। अखिल असम मगर संघ शोणितपुर जिला समिति उद्योग में मैट्रिक र हायर सेकेंडरी में प्रथम र द्वितीय स्थान प्राप्त करने छात्र छात्रीहरूलाई आज यहाँ हार्दिक अभिनन्दन समारोह आयोजन गरिएको थियो र यस समारोहमा उपस्थित हुने अवसर पाएर मलाई धेरै खुसी लाग्यो र अखिल असम मगर संघ केन्द्रीय समितिको तर्फबाट म अखिल असम मगर संघ शोणितपुर जिला समितिलाई धेरै धेरै धन्यवाद ज्ञापन गर्दै और सफलता प्राप्त गर्ने छात्र छात्रीहरूलाई उहाँको उज्जवल भविष्यको कामना गर्दै आजको मेरो वक्तव्य समाप्त गर्छु।